নমস্কাৰ বন্ধুসকল, বিজনেছ লাইন এডমিশ্যনত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। তো দেখা পাই আছে আজি আহিছোঁ আমি পথাৰত মানে ঘাঁহ কাটিবলৈ। তো বহুতে বন্ধুসকল অলপ বেয়াকৈ কৈছে যে গাহৰিক আৰু ঘাঁহ খুৱাই নেকি। তো গাহৰিয়েতো বন্ধুসকল ঘাঁহ বন এইবিলাকে খায়। তো গাহৰিক আমি ভাত চাপৰ দানা যি দিওঁ এইবিলাক দিয়াৰ কাৰণেহে গাহৰিয়ে খায়। গাহৰিক আমি যি খুৱাম তাকে খাব। এতিয়া গাহৰিক যদি আমি ঘাঁহ কাটি খুৱাওঁ গাহৰিয়ে ঘাঁহ খাব। এতিয়া চাওক গাহৰিয়ে ঘাঁহ খায় না নাখায়। ইয়াৰ আগতে ভিডিঅ' এটা দিছিলোঁ, তাতো মানে বহুত কেইজনে কৈছে বোলে ঘাঁহ খুৱাই গাহৰি পালন কৰিব নোৱাৰি। এতিয়া চাওক বৰ্তমান মোৰ 5টা গাহৰি আছে। 1 ঘণ্টামান ঘাঁহ কাটিলে 5টা গাহৰিৰ কাৰণে ঘাঁহ বিন্দাছ হৈ যায়। প্ৰায় 3 কেজি 4 কেজিকৈ এটা গাহৰিক ঘাঁহ দিওঁ দিনত, আৰু 50% ফিড দিলে হৈ যায়। যিহেতু বৰ্তমান ফিড আমিও ফিড খুৱাওঁ, ঘৰৰ পৰা ভাত খাওঁ, চাপৰ ভাত ধানৰ মল এইবিলাকো আমি দিওঁ। কিন্তু বৰ্তমান এই ধান বা চাপৰ ভাত এইবিলাক দিয়া নাই। বৰ্তমান যিহেতু এটা ছিজন ঘাঁহৰ খেতিত পথাৰত গ'লে মানে ঘাঁহ কাটিব পাৰি বহুত, সেইকাৰণে কেইদিনমান মানে চাপৰ দানা ভাত এইবিলাক অলপ ষ্টপ কৰি দিছোঁ, মানে ঘাঁহ অলপ বেছিকৈ দি আছোঁ। আৰু যিবিলাক নি গডৰেজৰ ফিড খুৱাই আছিলোঁ সেইকাৰণে বৰ্তমান 50% ফিড দি আছোঁ গাহৰিক। তো 50% ফিড যদি দিওঁ 5টা গাহৰিক মোটামুটি মোৰ 7 কেজি 8 কেজিমান দানা বাচি যায়। তো 1 ঘণ্টামান ঘাঁহ কাটিলে যদি 5 কেজি 6 কেজি বা 7 কেজিমান দানা যদি বাচি যায় আমাৰ, তেতিয়াহ'লে কিমান প্ৰফিট হ'ব। তো আপোনালোকে হিচাপ কৰি চাবচোন, বৰ্তমান মোৰ 50% ফিড গৈ আছে। তো 50% ফিড গ'লে তো গাহৰিক যদি আমি 12 মাহে এনেকুৱা ঘাঁহ কাটি খুৱাব পাৰি, তেতিয়াহ'লে আমাৰ কিমান প্ৰফিট হ'ব। আৰু ঘাঁহ খোৱালে কি হ'ব, ঘাঁহ খোৱালে গাহৰিৰ স্বাস্থ্যও ভালে থাকিব, আৰু যিবিলাক গাহৰি পোৱালি আছে পোৱালিখিনিৰ স্বাস্থ্যখিনি মানে বহুত ভালে থাকিব। গাহৰিৰ মেইন খাদ্য হৈছে ঘাঁহ বন এইবিলাকে। যদি মেইন খাদ্য গাহৰি আমি ফাৰ্ম কৰোঁ বা ফাৰ্ম হিচাপে ডাঙৰকৈ ফাৰ্ম কৰোঁ, ইমান ঘাঁহ আমি কাটিব নোৱাৰি। সেইকাৰণেতো আমি নানা ধৰণৰ কোম্পানীৰ ফিড খুৱাব লাগে, বা চাপৰ মল ভাত বা কচু কাটি কচু খুৱাব লাগে। গাহৰিয়ে কচুও খায়, কিন্তু বৰ্তমান ইমান গাহৰি পালন হৈছে গাঁৱতে বা যিকোনো জেগাত হয়, বৰ্তমান বহুতে গাহৰি পালন কৰে। তো ইমান কচু কোনে ক'ত পাব। কচু যাৰ জেগাৰখিনি আগতে কি হৈছিল, মানে বেলেগৰ পৰা কচুবিলাক কাটি আনি গাহৰিক দিছে। এতিয়া মানে বেলেগেও গাহৰি পালন কৰিব ধৰিছে। তো ইমান কচু ক'ত পাব। এতিয়া পথাৰত গ'লে যদি ঘাঁহ বন পোৱা যায় তেতিয়াহ'লে আমাৰে কিমান লাভ। তো আপোনালোকে এনেকুৱা ঘাঁহ কাটি খুৱাব পাৰে, বহুত ভাল ঘাঁহ কাটি খুৱালে। এতিয়া বন্ধুসকল বাকীখিনি আপোনালোকে হিচাপটো কৰিব যে আমাৰ ইয়াত যিখিনি গাহৰি আছে, মোৰতো 5টা গাহৰি আছে, 5টা গাহৰিক এনেকৈ ঘাঁহ কাটি খুৱাই আছোঁ। এতিয়া আপোনালোকেও এটা হিচাপ কৰি চাব যে গাহৰিক যদি 50% আমি ঘাঁহ কাটি খুৱাওঁ কিমান সময় লাগে। বেছি সময় নালাগে পথাৰৰ পৰা ঘাঁহবিলাক মানে কাটি আনি খুৱাওঁতে। তো বহুত প্ৰফিট হয় যদি ঘাঁহ কাটি খুৱাব পাৰে। আমাৰ এৰিয়াত কিছুমান এনেকুৱা আছে, মানে বিলৰ পাৰে পাৰে গাহৰিবিলাক বান্ধি দিয়ে, 6 মাহৰ পৰা 7 মাহ 8 মাহ এনেকুৱা, মানে গাহৰিৰ 1 পইচা খৰচো নালাগে যদি বিলৰ পাৰে পাৰে যদি গাহৰিবিলাক বান্ধি দিয়ে। মানে ঘাঁহ খুৱাই মানে 6ৰ পৰা 8 মাহ অনলি ঘাঁহ খুৱাই গাহৰি পালন কৰে, বেলেগ খাদ্য একো নহয়। মাত্ৰ বাৰিষাৰ কালকেইটাহে মানে অলপ দানা চাপৰ ভাত যি দিব লাগে দিয়ে, বাকী 6ৰ পৰা 8 মাহ ফ্ৰী।